নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে আজিৰ দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছো। আজি হৈছে কাতি বিহু, সকলোকে মোৰ তৰফৰ পৰা কাতি বিহুৰ বহুত বেছি শুভেচ্ছা জনাইছো। তো আপোনালোকৰ কাৰণে আজি কাতি বিহুৰ দিনাখনে ওলাই অহা সেই 4টা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীবান্ধি গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ প্ৰথমটো ভাল খবৰ ফালে। প্ৰথম ভাল খবৰটো ওলাইছে কামৰূপ মেট্ৰ'ৰ পৰা। তো কামৰূপ মেট্ৰ'ত 21 তাৰিখৰ দিনাখন স্থানীয় বন্ধৰ ঘোষণা কৰি দিছে। স্থানীয় বন্ধৰ ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা দেৱালী উদযাপন কৰিবৰ কাৰণে। খবৰ ওলাই পৰিছে 21 অক্টোবৰত কামৰূপ মেট্ৰ'ত স্থানীয় বন্ধৰ ঘোষণা। দীপাৱলী আৰু কালী পূজা উপলক্ষে বন্ধ ঘোষণা প্ৰশাসনৰ। বন্ধ থাকিব সকলো স্কুল কলেজ, বন্ধ থাকিব সকলো চৰকাৰী প্ৰতিষ্ঠান। কালী পূজা আৰু দেৱালীৰ উপলক্ষে 21 তাৰিখৰ দিনাখন স্থানীয় বন্ধৰ ঘোষণা কৰিছে। আপুনি যদি কামৰূপ মেট্ৰ'ৰ পৰা ভিডিঅ'টো চাই আছে তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। এটা বিৰাটেই ভাল খবৰ ওলাইছে আমাৰ অসমবাসীৰ কাৰণে, আৰু এইটো ভাল খবৰ হ'ব নে বেয়া খবৰ হ'ব সেই সম্পৰ্কে নাজানো আৰু, কিন্তু খবৰ ওলাইছে যে আমাৰ অসমৰ মাটিৰ তলত এতিয়া বহুতো মূল্যৱান খনিজ সম্পদ পোৱাৰ উমান পোৱা গৈছে। মানে বহুতো খনিজ পদাৰ্থ আমাৰ অসমৰ মাটিৰ তলত আছে বুলি এতিয়া ভূতত্ত্ববিদে উল্লেখ কৰিছে। অৱশ্যে এই খবৰটো বহু পুৰণি, নিউজত এতিয়া প্ৰকাশ পাইছে, কিন্তু এই সম্পৰ্কে মই আজিৰ পৰা কেইবামাহো পূৰ্বে আপোনালোকক জনাইছিলোঁ যে আমাৰ অসমৰ একাংশ মাটিৰ তলত বহুতো প্ৰয়োজনীয় বস্তু আছে। যেনে হৈ গ'ল আপোনাৰ বগা চূণ হৈ গ'ল, এনেকুৱা ঢেৰ কিবা কিবি বস্তু আমাৰ মাটিৰ তলত, অসমৰ মাটিৰ তলত পোৱা গৈছে। ভূতত্ত্ববিদে এটা বিশেষ হেনো ছাৰ্ভে চলিছিলে, আৰু সেই ছাৰ্ভেত বোলে প্ৰমাণ পাইছে যে আমাৰ অসমৰ মাটি বহুত মূল্যৱান। অসমৰ মাটিৰ এনেকুৱা কিছুমান স্থান আছে যিবিলাক স্থানৰ তলত সেই বস্তুবিলাক পোৱা গৈছে। এতিয়া ভিডিঅ'টো মই অলপ বিতৰ্কিত কৰিব বিচৰা নাই, যাৰ কাৰণে সেই স্থানসমূহৰ বিষয়ে আপোনালোকক ইয়াতে উল্লেখ কৰি নিদিওঁ, কিন্তু খবৰ ওলাইছে অসমৰ প্ৰায় 38টা স্থানত মূল্যৱান বস্তুসমূহ পোৱা গৈছে। এতিয়া সেই মূল্যৱান বস্তুসমূহ কি কি, যেনে সোণ হৈ গ'ল, যেনে আপোনাৰ বগা চূণ, বগা শিল, এইবিলাক বস্তু আৰু বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তুবিলাক যিবিলাকৰ মূল্য বহুত বেছি, যিবিলাক খনিজ পদাৰ্থ, সেইবিলাক পোৱা গৈছে। এতিয়া সেই স্থানবিলাকত হয়তো খনন কাৰ্য চলিবও পাৰে, সেই স্থানবিলাকক লৈ এতিয়া হয়তো বেপাৰ বাণিজ্য চলিবও পাৰে। এইটো এটা আমাৰ কাৰণে ভাল বুলি এইকাৰণে ক'ব পাৰি, তাতে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে সৰু মৰু হাজিৰা কামবিলাক কৰিব পাৰিব। সেইটো এটা আমাৰ কাৰণে ভাল খবৰ, মানে হাজিৰা কাম কৰা ল'ৰা ছোৱালীবিলাকে তাতে কাম বন কৰিব পাৰিব। বিতৰ্কিত কৰিব বিচৰা নাই, সেইকাৰণে জেগাবিলাকৰ নাম ইয়াতে উল্লেখ কৰা নাই। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। অৱশ্যে এই ভাল খবৰটো ডি ভোটাৰসকলৰ কাৰণে। এইটো আমাৰ কাৰণে ভাল খবৰ নহয়, ডি ভোটাৰসকলৰ কাৰণে। এইটোতো আমাৰ কাৰণে বহুত বেয়া খবৰে দেই। আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ কাৰণেতো এইটো খবৰ বিৰাট বেয়া খবৰ, কিন্তু ডি ভোটাৰসকলৰ কাৰণে এইটো এটা ভাল খবৰ। খবৰ ওলাই পৰিছে আমাৰ অসমত হেনো আছে 94,477 গৰাকী ডি ভোটাৰ। তো এই ডি ভোটাৰসকলে এতিয়া ভাৰতীয় নাগৰিকত্ব লাভ কৰিব, বা আমাৰ অসমৰ নাগৰিকত্ব লাভ কৰিব এই ডি ভোটাৰসকলে। এই ডি ভোটাৰসকলৰ ওপৰত যি নেকি গোচৰ চলি আছে, সেই গোচৰসমূহ আঁতৰাই দিয়া হ'ব বুলি জনাইছে। আৰু এই কথা উল্লেখ কৰিছে ৰঞ্জিত কুমাৰ দাসে। তেখেতে কৈছে যে যিসকল নেকি অমুছলমান ব্যক্তিয়ে ভাৰতৰ বাহিৰৰ পৰা বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহিছিলে, অমুছলমান মানে যিসকল নেকি ধৰি লওক মুছলমানৰ বাদ দি খ্ৰীষ্টিয়ান, জৈন, পাৰ্চী, যিসকল নেকি বাহিৰৰ পৰা আহিছিলে, তো তেওঁলোকক ডি ভোটাৰৰ যি গোচৰ চলি আছে সেই গোচৰ আঁতৰাই দিয়া হ'ব বুলি জনাইছে। তো আমাৰ মানে এতিয়া আমাৰ অসমত আমাৰ ভাৰতবৰ্ষত আপোনালোকে নিশ্চয় জানেই হিন্দুৰ মানে সংখ্যা বহুত কমিছে। সেইকাৰণে ভাৰতে চিন্তা কৰিছে যে এতিয়া মানে হিন্দু বচাবলৈ হ'লে তো যিমান বাহিৰৰ পৰা মানুহ আহিব বিচাৰে হিন্দুসকল, তেওঁলোকক আনিব লাগিব হিন্দু বচাবৰ কাৰণে। তো এইটো এটা মানে কথা, আৰু এতিয়া প্ৰায় 94,000 ডি ভোটাৰৰ কেছ পৰিহাৰ কৰা হ'ব, মানে তেওঁলোকৰ ওপৰত যি নেকি ডি ভোটাৰৰ কেছ লাগি আছে সেইটো আঁতৰাই দিব। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ খবৰটো আমাৰ অসমৰ প্ৰত্যেকজন দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে ভাল খবৰ ওলাই পৰিছে। খবৰ ওলাই পৰিছে যে পঞ্চায়তৰ কোনো কৰ্মীয়ে বিভিন্ন ধৰণৰ পঞ্চায়তৰ কাম কাজত 1 টকা এটাও ল'ব নোৱাৰিব। যেনে এতিয়া আপোনাৰ চৰকাৰী ঘৰৰ ছাৰ্ভে চলি আছে,
ছাৰ্ভে কৰিবলৈ আহোঁতে ফটোকপি মাৰোঁতে যদি বোলে দেখোন 500 টকা তেল খৰচ, এই বস্তুটো নোৱাৰিব। যেনে জিঅ'টেক চলিব এতিয়া, জিঅ'টেকৰ বাবদ বোলে 50 টকা 100 টকা, তো এই বস্তুটো কৰিব নোৱাৰিব। এইটো সম্পূৰ্ণৰূপে বন্ধ কৰিছে। সেয়াই নহয়, তাৰ লগে লগে ধৰি লওক ঘৈণীয়েক হৈ গ'ল মেম্বাৰে পঞ্চায়তলৈ যাব লাগে, বোলে মেম্বাৰৰ পৰিৱৰ্তে ঘৈণীয়েকৰ পৰিৱৰ্তে গিৰিয়েক গৈছে, এইটো নচলিব। তো এই দুটা কাম এতিয়া টোটেলি বন্ধ কৰিছে। পঞ্চায়তৰ কোনো সদস্যই মানুহক কাম কৰি দিয়াৰ বাবদ 1 টকা এটা ল'ব নোৱাৰিব বুলি ঘোষণা কৰিছে। গতিকে আপোনালোকৰ পৰা যদি কোনোবাই 1 টকা এটা হ'লেও লয়, আপোনালোকে ডাইৰেক্টলি কমপ্লেইন কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, বছ কমপ্লেইন কৰাৰ আগত আৰু এটা কথা মনত ৰাখিব, কিন্তু নেক্সট টাইম চৰকাৰী বস্তু পাব নাপাব সেইটো মনত ৰাখি ল'ব দেই কমপ্লেইন কৰাৰ আগত। কাৰণ আজিকালি পাৱাৰটো একদম তলৰ মানুহবিলাকৰ হাততে। কমপ্লেইনটো কৰিব নেক্সট টাইম বোলে আপোনাক অৰুণোদয় আঁচনিৰ পৰাই নামটো কাটি দিলে, ৰেচন কাৰ্ডৰ পৰাই আপোনাক নামটো কাটি দিলে, কৃষকৰ আঁচনিৰ পৰাই নামটো কাটি দিলে। তো এইবিলাক কিন্তু ছাৰ্ভেটো তেওঁলোকে কৰে। গতিকে চাই ল'ব আপোনালোকে কমপ্লেইন কৰাৰ আগত। মোৰ ফালৰ পৰা সেইটোৱে ক'লোঁ। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। তো খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। বিহুৰ আপোনালোকে উদযাপন কৰিছেনে নাই কৰা সেই সম্পৰ্কেও জনাব। তো পুনৰ এটা ভিডিঅ' লগ কৰাৰ সাজু বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।